কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ উদ্যোগত আজি আমি সমগ্ৰ দেশতে ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ বিদ্যুৎ খণ্ডই আৰু তেওঁলোকৰ লগত সংগতি ৰাখি বঙাইগাঁও মণ্ডলেও আমি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। গতিকে আমাৰ যিখিনি কৰ্মচাৰী আছে, পেঞ্চনাৰ্ছ আছে আৰু ইঞ্জিনিয়াৰ সকলোৱে মিলি আজি আমি ইয়াতে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মেইন মুখ্য দাবীসমূহ হ'ল বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণ যিটো ব্যৱস্থা চৰকাৰে হাতত লৈছে সেইটো আমি সম্পূৰ্ণ প্ৰতিবাদ জনাইছোঁ। তাৰোপৰি আমাৰ যিটো পেঞ্চন আঁচনি আছে NPS নিউ পেঞ্চন স্কিম, সেইটোতো আমি আগতে যিটো পেঞ্চনটো আছিল 2004 আগত OPS সেইটো বাহাল কৰাৰ দাবী জনাইছোঁ। আৰু ৰাষ্ট্ৰীয় বিদ্যুৎ নীতি 2026 যিটো চৰকাৰে বিল পাছ কৰিছে সেইটো আমি সম্পূৰ্ণ বাতিল কৰাৰ দাবী কৰিছোঁ। আৰু বিদ্যুৎ সংশোধনী বিধেয়ক 2025 বাতিল কৰাৰ দাবী জনাইছোঁ। আৰু আমাৰ যিখিনি অস্থায়ী কৰ্মচাৰী আছে তেওঁলোক যিখিনি আমাৰ 89 ডেজ আছে আৰু ঠিকাদাৰ আণ্ডাৰত যিখিনি কাম কৰি আছে তেওঁলোকৰ আমি চাকৰি নিয়মীকৰণ কৰাৰ কাৰণে আমি সম্পূৰ্ণভাৱে দাবী জনাইছোঁ। আজি চৰকাৰে যিবিলাক হঠকাৰী সিদ্ধান্ত লৈ আছে এই সিদ্ধান্তসমূহ তেওঁলোকে নিজাববীয়াকৈ লৈ আছে। ইয়াত আমাৰ লগত কোনো ধৰণৰ তেওঁলোকে আলোচনা কৰা নাই আৰু এই সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত আমাৰ সাধাৰণ মানুহখিনিৰ খুবেই কষ্ট হৈছে। আৰু আমি যিহেতু এটা পাব্লিক ৰিলেশ্যনৰ লগত জড়িত, আমি ইলেক্ট্ৰিক ছাপ্লাই যিহেতু আমি জড়িত বিদ্যুৎ খণ্ডৰ লগত, বিদ্যুৎ খণ্ডটো সকলো সাধাৰণ ৰাইজৰ কাৰণে আজি যদি ব্যক্তিগতকৰণ হয় সাধাৰণ ৰাইজেও আমাৰ এই ফলটো ভুগিব লাগিব। আজি যিটো ৰেটত আমি তেওঁলোকক বিদ্যুৎ যোগান ধৰি আছোঁ সাধাৰণ গ্ৰাহকখিনিক, তেওঁলোকে ব্যক্তিগতকৰণ কৰাৰ লগে লগে ইয়াৰ ৰেটটো বাঢ়ি যোৱাৰ ফলত সাধাৰণ যিখিনি দুখীয়া কৃষক বা দুখীয়া মানুহ আছে তেওঁলোকে আমাৰ বিল পৰিশোধ কৰাত অসুবিধা হ'ব। আৰু তেওঁলোকৰ তেতিয়া যেতিয়া লাইনটো সংযোগটো কাটি দিব তেওঁলোকে বহু কষ্টৰ সন্মুখীন হ'ব লগা হ'ব। গতিকে আমাৰ যিটো আমি আজি বিদ্যুৎ খণ্ড যিটো আমি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাইছোঁ, আমি আশা কৰিছোঁ সাধাৰণ ৰাইজেও ইয়াৰ বাবে মাত কৰি থিয় হৈ আমাৰ এই সাধাৰণ ধৰ্মঘটত তেওঁলোকে আমাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াওক। আৰু যদি এই ধৰ্মঘটত আমি শান্তিভাৱে ধৰ্মঘট কৰি আছোঁ, চৰকাৰে যদি আমাৰ এই ধৰ্মঘটত আমাৰ যিখিনি সমস্যা তেওঁলোকে যদি সমাধান কৰাৰ চেষ্টা নকৰে, আমি অনাগত ভৱিষ্যতে আৰু আমি দৃঢ় পদক্ষেপ লৈ হয়তো আমি আমাৰ যিটো ব্লেক আউট, আমাৰ যিটো লাইন কাটি দি আমি যিটো কৰিব লাগে ৰাজহ ক্ষতি চৰকাৰত, সেইটো কৰিবলৈ আমি কুণ্ঠাবোধ নকৰিম। গতিকে আমি ইয়াৰ জৰিয়তে আমি আজি যিটো প্ৰায় আজি 30 কোটি আমাৰ ট্ৰেড ইউনিয়নৰ মানুহ জড়িত, প্ৰত্যক্ষ পৰোক্ষভাৱে বাণিজ্যিক ট্ৰেড ইউনিয়নখিনিও আমাৰ লগত জড়িত। গতিকে আমি সকলোৱে মিলি আজি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। গতিকে আমি ইয়াৰ দ্বাৰা আমি চৰকাৰক আমি এই জনাব খুজিছোঁ যে নহয়, আপোনালোকে আমাৰ সমস্যা সমাধান কৰক, নহ'লে আপোনালোকে অনাগত ভৱিষ্যতে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। এইখিনি ধন্যবাদ। আজি আমি 12 ফেব্ৰুৱাৰী 2026 চন আমি গোটেই সমগ্ৰ ভাৰতব্যাপী আমি নেশ্যনেল কোঅৰ্ডিনেশ্যন কমিটিৰ যিটো আহ্বান মৰ্মে টোটাল আমি 14টা সংগঠনে আমি সমগ্ৰ ভাৰতব্যাপী আমি আন্দোলন কৰি আছোঁ। আমাৰ মূল দাবী হৈছে ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ চৰকাৰে নতুন বিদ্যুৎ আইন আনি আছে, যাৰ যেনেকৈ 2025 আগত 14ৰ পৰা এতিয়া 2025 বিদ্যুৎ আইন আনিছে। তাতে দেখা গৈছে যে বিদ্যুৎ আইন যিটো আহিছে এইটোৰ ভিতৰতে আটাইতকৈ সবচে দেখা গৈছে যে বেছি ক্ষতিগ্ৰস্ত হ'ব আমাৰ অসমৰ ৰাইজ তথা কৃষক সমাজ। কাৰণ কি আপোনালোকে গমেই পায় যে যিটো আমাৰ টেৰিফত আজিৰ ডেটতে আমি যিখিনি ৰাজসাহায্য লৈ আমি যিখিনি মানুহক সেৱা আগবঢ়াই আছোঁ, কিন্তু যেতিয়া প্ৰাইভেটেশ্যন হৈ যাব 1 ইউনিট হয়তো আপোনাৰ 20 টকাৰ পৰা 25 টকা বিনিমূল্যত ক্ৰয় কৰিব লাগিব পাৰে। আজিৰ ডেটত আমি 5 টকা 20 পইচা বা এনেকৈ কৰি আমি দি আছোঁ। তো গতিকে আমি এই 2025 এমেণ্ডমেণ্ট এইটো আমি বাতিল কৰিব খুজিছোঁ। বাতিল কৰাৰ কাৰণে চৰকাৰক আহ্বান জনাইছোঁ। লগতে 2025 শান্তি এটা নতুনকৈ আনিছে, যিটো নিউক্লিয়াৰ শক্তি হয়, যিখিনি আমাৰ জেনেৰেশ্যন বা প্ৰডাকশ্যন হৈ আছে এইখিনি টোটালি বন্ধ কৰি দিব খুজিছে। এই নিউক্লিয়াৰ শক্তিৰ জৰিয়তে তেওঁলোকে কি কৰে সমগ্ৰ ভাৰতবৰ্ষৰ যিটো বিদ্যুৎ দিব খুজিছে আৰু এই বিদ্যুৎ যোগান ধৰিব খুজিছে। এই বিদ্যুৎ যিটো যোগান ধৰি আছে তাৰ ফলতে দেখা গৈছে এইটো কি আমাৰ নিজাভাৱে কোনো চৰকাৰৰ উদ্যোগ নাই, এইটো কমপ্লিট প্ৰাইভেটেশ্যনৰ ব্যক্তিগতকৰণ কৰিছে। তেওঁলোকৰ ব্যক্তিগত সংস্থাৰ পৰা পাৰ্চেছ কৰি ৰাইজক সেৱা আগবঢ়াব। তাৰ ফলতো দেখা গৈছে যে জনসাধাৰণ আৰু সমাজটো অতি ক্ষতিগ্ৰস্ত হ'ব। কাৰণ কি আজিৰ ডেটতে আপোনালোকে গম পাই হ'ল বিদ্যুৎ হ'ল এটা উন্নতিৰ চাবিকাঠি স্বৰূপ। তো গতিকে এই উন্নতিৰ চাবিকাঠি স্বৰূপ হিচাপে আমাৰ সকলোৱে আজি নিত্য প্ৰয়োজনীয় বিদ্যুৎ হৈ আহে। এডুকেশ্যনৰ পৰা আৰম্ভ কৰি মেডিকেলৰ পৰা আৰম্ভ কৰি গোটেইখিনি সমগ্ৰ উন্নতিৰ ফালে যিখিনি আগবাঢ়িছে গোটেইখিনি দৰকাৰ হয় বিদ্যুৎ অবিহনে আমি একো কাম কৰিব নোৱাৰোঁ। যিটো ৰাজহুৱা সম্পত্তি আছিল এই ৰাজহুৱা সম্পত্তিটো তেওঁলোকে কৰিছে। আৰু চৰকাৰে আমাৰ কথা এটা আছিল, যিটো প্ৰফিট মেকিং কোম্পানী যেতিয়া হয় তেতিয়া কি কৰে, চৰকাৰে যদি কিবা কৰিব লগা হয়, কোনো আইন যদি পাছ কৰিব লাগে তেতিয়াহ'লে কৰ্মচাৰীৰ লগত বা
যিখিনি ট্ৰেড ইউনিয়ন আছে তেওঁলোকৰ লগত বা জনসাধাৰণৰ লগত আলোচনা মৰ্মেহে কৰে, কিন্তু চৰকাৰে কোনো ধৰণৰ আলোচনা কৰাই নাই। নকৰাকৈ তেওঁলোকে কি কৰে, নতুন নতুন বিদ্যুৎ আইন আনি আছে আৰু আনি কিনি এইটো আপোনাৰ প্ৰাইভেটেশ্যন দিব খুজিছে। লগতে আমাৰ এটা দাবী চনত আছে, যিটো অস্থায়ী কৰ্মীখিনি যিখিনি কামে কৰি আছে তেওঁলোকক আপোনালোক মানে হেৰি কৰিব দিছে, কি বুলি কয়, আপোনাক স্থায়ীকৰণ কৰিব লাগে। তাৰপিছত আপোনাৰ নতুন পেঞ্চন নীতিটো বাতিল কৰিব লাগে, যিটো জীৱনৰ লাষ্ট সুৰক্ষা OPS-টো লাগু কৰিব লাগে। এইখিনি আমাৰ মূল দাবী। আজি এইখিনি লৈ আমি আজি বহিছোঁ বঙাইগাঁও মণ্ডলে, গোটেই সমগ্ৰ অসমত হৈ আছে। গতিকে আগন্তুক সময়ছোৱাত যদি চৰকাৰে যদি আমাৰ কথাবিলাক দাবীবিলাক মানি নলয়, তেতিয়াহ'লে আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হ'ম। ধন্যবাদ। 2025 এমেন্ডমেন্ট বাতিল করুক, ব্যক্তিগত নচলিব, নতুন পেনশন নীতি বাতিল করুক, অস্থায়ী কর্মী চাকরি নিয়মকরণ ব্যবস্থা করুক, ইনকিলাব জিন্দাবাদ, অগলমিকে এক হয়ে গণতন্ত্র আন্দোলন গড়ি তুলক, কেন্দ্র সরকার হুঁশিয়ার, কেন্দ্র সরকার হুঁশিয়ার, কেন্দ্র সরকার হাই হাই, কেন্দ্র সরকার হাই হাই, কেন্দ্রীয় সরকার হাই হাই, শ্রমিক বিরোধী নীতি বাতিল করুক, শ্রমিক বিরোধী নীতি বাতিল করুক, ইনকিলাব জিন্দাবাদ।